নমস্কাৰ সকলোকে, মই যজ্ঞজ্যোতি বৰা আৰু বিশেষকৈ চিভিল ইঞ্জিনিয়াৰখিনিৰ কাৰণে এটা ভাল খবৰ আছিল, কাৰণ আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত বহুকেইটা আমি হেড অফিচ নতুনকৈ অপেনিং কৰিছোঁ আৰু তাত প্ৰত্যেকটো অফিচত আমাক 3ৰ পৰা 5জন চিভিল ইঞ্জিনিয়াৰ দৰকাৰ আছিল। যদি আপুনি ভাবি আছে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লগত কাম শিকাৰ বা আগবঢ়াৰ, তেতিয়াহ'লে তলত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আপোনাৰ ল'ৰা ছোৱালীও যদি চিভিল ইঞ্জিনিয়াৰ হয় বা আপোনাৰ ৰিলেশ্যনৰ কোনোবা যদি চিভিল ইঞ্জিনিয়াৰ হয় বা আপুনি যদি চিভিল ইঞ্জিনিয়াৰ, ল'ৰা হওক বা ছোৱালী হওক কোনো কথা নাই, আৰু এক্সপিৰিয়েঞ্চৰো কথা নাই, কাম কৰিলে এক্সপিৰিয়েঞ্চ হৈ যাব বাৰু। যদি ভাবি আছে নিজৰ ঠাইতে থাকি পেলাই আপুনি কাম কৰাৰ সুবিধা আমি দিব পাৰোঁ, তলত দিয়া নম্বৰত আমাক যোগাযোগ কৰক, নিজৰ চিভিখন পঠাওক। 2-3 দিনৰ ভিতৰতে গুৱাহাটী হেড অফিচত এটা ইণ্টাৰভিউ হ'ব, তাত আপোনালোক আহি পেলাই ইণ্টাৰভিউত যদি চিলেক্ট হয়, তেতিয়াহ'লে আপোনালোকে তাতে আগবাঢ়িব পাৰিব বা নিজৰ কেৰিয়াৰটো আপোনালোকে আগুৱাই নিব পাৰিব আমাৰ লগত যদি কাম কৰি আগবাঢ়ো বুলি ভাবে। আৰু কোনকেইটা ডিষ্ট্ৰিক্টত আমাৰ বৰ্তমান মানে পোষ্ট খালী আছে মই এবাৰ কৈ দিছোঁ। ডিব্ৰুগড়ত আছিলে, তিনিচুকীয়া আছিলে, শিৱসাগৰ আছিলে, গোলাঘাট টাউনত আছিলে, দেৰগাঁও আছিলে, মঙলদৈ, বঙাইগাঁও, নলবাৰী। তো এইসমূহ ঠাইত আমাক প্ৰত্যেক ডিষ্ট্ৰিক্টতে 3ৰ পৰা 5জন ল'ৰা হওক বা ছোৱালী হওক আমাক দৰকাৰ। যদি আপুনি ইচ্ছুক আমাৰ লগত কাম কৰি আগবঢ়াৰ, তেতিয়াহ'লে তলত দিয়া নম্বৰত নিজৰ চিভিখন পঠাওক আৰু খুব সোনকালে আমি ইণ্টাৰভিউত মাতিম। আপোনালোক আহিব, 2-3 দিনৰ ভিতৰতে ইণ্টাৰভিউ লোৱা যাব। ধন্যবাদ।